মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোক সকলোকে স্বাগতম। আজি মই অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ পঞ্চদশ অৰ্থাৎ 15 নম্বৰ পাঠ পৃথিৱীৰ আৱৰ্তন আৰু পৰিভ্ৰমণ পাঠৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিবলৈ লৈছোঁ। অতিৰিক্ত প্ৰশ্ন কিছুমান দিয়া হৈছে, ভিতৰৰ পৰা ভালকৈ চাব তোমালোকে। যদি ভিডিঅ'টো তোমালোকৰ চব ভাল লাগে লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া মূল প্ৰশ্নলৈ যাওঁ। এক নম্বৰ প্ৰশ্ন আছে একতাকৈ বাক্যত উত্তৰ লিখা। তাই ক নম্বৰ হৈছে আগ্নেয়িক গতি কাক বোলে? উত্তৰত লিখিবা পৃথিৱীয়ে নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি এপাক ঘূৰাকে আগ্নেয়িক গতি বোলা হয়। খ নম্বৰ হৈছে বাৰ্ষিক গতি কাক বোলে? উত্তৰটো হৈছে পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰাকে বাৰ্ষিক গতি বোলা হয়। গ নম্বৰ হৈছে অধিবৰ্ষ কাক বোলে? মানে এইটো অধিবৰ্ষ মানে লিপ ইয়াৰ। প্ৰত্যেক বছৰৰ মূৰত ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া হয়, 4 বছৰৰ মূৰত। এই বছৰটোক অধিবৰ্ষ বোলা হয়। আচলতে নৰ্মেলি কি হয়, ফেব্ৰুৱাৰী মাহটো 28 দিনীয়া হয়, কিন্তু কি হ'ব মানে 4 বছৰ পিছে পিছে ফেব্ৰুৱাৰী মাহটো যেতিয়া 29 দিনীয়া হয়, সেইটো মানে বছৰ কি বুলি কোৱা হয়? অধিবৰ্ষ বা লিপ ইয়াৰ। খ নম্বৰ অপহৰ কাক বোলে? ই কোন তাৰিখে সংঘটিত হয়? উত্তৰটো হৈছে যিদিনাখন সূৰ্যৰ দূৰত্ব পৃথিৱীৰ পৰা সৰ্বাধিক হয়, সেই দিনটোক অপহৰ বুলি কোৱা হয়। মানে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব যিদিনা সৰ্বাধিক হয়, বেছি হয়, তাকে মানে অপহৰ বোলে। আৰু 4 জুলাই তাৰিখে সংঘটিত হয়। দুই নম্বৰ প্ৰশ্ন চাবা, খালী ঠাইবোৰ কৰিবলৈ দিছে। ক নম্বৰ কৈছে পৃথিৱীৰ মেৰুদণ্ডডালে কক্ষতলৰ লগত 1.5 ডিগ্ৰী কোণ কৰি আছে। এইটো তোমালোকে নিশ্চয় পাইছা, 66.5 ডিগ্ৰী ইয়াতে লিখাই আছে। খ নম্বৰত জানুৱাৰী মাহৰ 3 তাৰিখে হোৱা সূৰ্যৰ অৱস্থানক ডেছ বোলে। এইটো অনুসৰ লিখিছে মোৰ এজন ষ্টুডেণ্টে, গতিকে এইটো অনুসৰে লিখিবা। অহন অথচ দিনটো সদৃকৰ হু অনুসৰ বুলি লিখিছে, এইটো অনুসৰ। নেক্সট গ নম্বৰ আছে মহাবিষুৱ ডেছ তাৰিখে সংঘটিত হয়। এইটো 21 মাৰ্চ লিখিছে মোৰ ষ্টুডেণ্ট এজনে, লিখি থবা। ঘ নম্বৰ আছে মকৰ সংক্ৰান্তি ডেছ তাৰিখে সংঘটিত হয়। এইটো সম্ভৱতঃ 22 ডিচেম্বৰ লিখিছে, গতিকে এইতে লিখি দিয়া। 22 ডিচেম্বৰ লিখিবা। ক নম্বৰ আছে অপহৰত পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব 1.5 কিলোমিটাৰ হয়। এইটো হৈছে 15 কোটি 20 লাখ। গতিৰ ফলত কেনেদৰে দিন ৰাতি হয় ছবি আঁকি বুজাই লিখা। অতটো এইটো এটা পৃথিৱী চোৱা, পৃথিৱীৰ এফালে হৈ আছে মানে এইটো মমবাতিৰ ফালে ৰখাটো হৈছে পোহৰ, আৰু তাৰ বিপৰীত ফালে ৰখাটো হৈছে আন্ধাৰ। এইটো বহলাই দিয়া হৈছে। আগ্নেয় গতিৰ ফলত পৃথিৱীৰ দিন ৰাতি হয়। পৃথিৱীয়ে নিজ মেৰুদণ্ডত পশ্চিমৰ পৰা পূবলৈ ঘূৰে, সেয়েহে পৃথিৱীৰ ওপৰত থকা পূব ফালৰ ঠাইবোৰত আগেয়ে সূৰ্যৰ পোহৰ পৰে। মানে পূবফালে যিখিনি পৃথিৱীৰ পূবফালে থকা যিখিনি ঠাই আছে, সেইখিনি ঠাইত সূৰ্যৰ পোহৰ সোনকালে পৰে। পৃথিৱীখন ঘূৰণীয় হোৱাৰ বাবে পৃথিৱীৰ সকলো ঠাইতে একেটা সময়তে নপৰে। পশ্চিমৰ পৰা পূবলৈ ঘূৰোতে যিটো অংশ সূৰ্যৰ সন্মুখত থাকে তাতে দিন হয়, আৰু তাৰ বিপৰীতে অংশ ৰাতি হয়। মানে পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকোঁতে যিফালে সূৰ্য থাকে আৰু পৃথিৱীৰ যিটো অংশ সূৰ্যৰ সন্মুখত হয় তাতে দিন হয়, কিন্তু তাৰ ওলোটা ফালে যিটো থাকে তাতে কি হয়? বিপৰীত আন্ধাৰ হয়। 4 নম্বৰ হৈছে বাৰ্ষিক গতিৰ ফলাফল লিখা। অন্তটো হৈছে বাৰ্ষিক গতিৰ ফলত দিন ৰাতি দীঘল ছুটি হোৱাৰ উপৰিও ঋতু পৰিৱৰ্তন হয়। ঋতু হ'ল বছৰটোত হোৱা তাপ, বৰষুণ আৰু উদ্ভিদৰ পৰিৱৰ্তনৰ সংকেত। ঋতু 6টা: গ্ৰীষ্ম, বৰ্ষ,
বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। 5 নম্বৰ কৈছে চিত্ৰৰ সহায়ত বিষুৱ, মহাবিষুৱ আৰু জলবিষুৱৰ অৱস্থান দেখুওৱা। এইটো এটা চিত্ৰ আকাৰে দেখুওৱা হৈছে। এইটো 21 মাৰ্চৰ মহাবিষুৱ আৰু এইটো হ'ল ছেপ্টেম্বৰত 23 ছেপ্টেম্বৰৰ জলবিষুৱ। এইটো চিত্ৰ এনেকৈ চিত্ৰ আকাৰে দিলেই হ'ল। এইটো মাজৰ সূত্ৰ। সূৰ্য এইটো হ'ল উত্তৰ অক্ষাংশ, ইয়াৰ দক্ষিণ অক্ষাংশ। এইটো মহাবিষুৱৰ উত্তৰ অক্ষাংশ, এইটো দক্ষিণ অক্ষাংশ, এনেকৈ আকাৰে দিলেই হ'ব। কেইটামান অতিৰিক্ত প্ৰশ্ন আছে তোমালোকৰ কিতাপৰ ভিতৰৰ পৰা। 1 নম্বৰ হৈছে পৃথিৱীৰ গতি কেই ধৰণৰ আৰু কি কি? উত্তৰ হৈছে পৃথিৱীৰ গতি 2 ধৰণৰ, যেনে আহ্নিক গতি আৰু বাৰ্ষিক গতি। বাৰ্ষিক গতি কাক বোলে? পৃথিৱীখনে নিজ মেৰুদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি সম্পূৰ্ণৰূপে ঘূৰিবলৈ 24 ঘণ্টা সময় লয়। ইয়াক আহ্নিক গতি বোলা বা আৱৰ্তন গতি বোলে। 3 নম্বৰত আছে পৃথিৱীয়ে নিজ মেৰুদণ্ডত সম্পূৰ্ণৰূপে ঘূৰি মাৰিবলৈ কিমান সময় লয়? এইটো হৈছে 24 ঘণ্টা। 4 নম্বৰ পৃথিৱীৰ দিন ৰাতি কিয় হয়? উত্তৰটো হৈছে আহ্নিক গতিৰ ফলত পৃথিৱীৰ দিন ৰাতি হয়। 5 নম্বৰ হৈছে আহ্নিক গতিৰ দুটা প্ৰভাৱ লিখা। উত্তৰ হৈছে আহ্নিক গতিৰ ফলত পৃথিৱীৰ দিন ৰাতি হয়। 2 নম্বৰ আহ্নিক গতিৰ ফলত পৃথিৱীৰ জীৱ জগত জীয়াই থকাটো সম্ভৱ হৈছে। 6 নম্বৰ হৈছে বাৰ্ষিক গতি বা পৰিভ্ৰমণ কাক বোলে? উত্তৰ হৈছে পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰি থকাৰ উপৰি নিজ কক্ষপথেৰে 365 দিন আৰু 6 ঘণ্টাত পৃথিৱী সূৰ্যৰ চাৰিওফালে এপাক ঘূৰে। পৃথিৱীৰ এই গতিক বাৰ্ষিক গতি বা পৰিভ্ৰমণ বোলে। 7 নম্বৰ হৈছে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান? উত্তৰটো হৈছে সাধাৰণতে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব 14,88,00,000। এইটো 7 নম্বৰ হৈছে, এইটো 8 নম্বৰ। পৃথিৱীৰ পৰা কক্ষপথটো কেনেকুৱা? উত্তৰ হৈছে পৃথিৱীৰ পৰা কক্ষপথটো হাঁহকণীৰ দৰে উপবৃত্তাকাৰ, মানে হাঁহকণীৰ দৰে দেখা যায়। 9 নম্বৰ আছে অপসূৰ কাক বোলে? উত্তৰ হৈছে বছৰটোৰ 4 জুলাই তাৰিখে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব আটাইতকৈ বেছি হয়। পৃথিৱী এই অৱস্থানক অপসূৰ বোলে। আৰু 10 নম্বৰ আছে অপসূৰত পৃথিৱী আৰু সূৰ্যৰ দূৰত্ব কিমান? উত্তৰটো হৈছে অপসূৰত পৃথিৱী সূৰ্যৰ দূৰত্ব 15,20,00,000 কিলোমিটাৰ। 9 নম্বৰত আছে অনুসূৰ কাক বোলে? উত্তৰটো হৈছে বছৰটোৰ 3 জানুৱাৰী তাৰিখে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব আটাইতকৈ কম, পৃথিৱীৰ এই অৱস্থানক অনুসূৰ বোলে। 12 নম্বৰত আছে অনুসূৰ পৃথিৱী আৰু সূৰ্যৰ দূৰত্ব কিমান? উত্তৰটো হৈছে অনুসূৰ পৃথিৱী সূৰ্যৰ দূৰত্ব 14,75,00,000 কিলোমিটাৰ। 13 নম্বৰত আছে মহাবিষুৱ কাক বোলে? উত্তৰটো হৈছে পৃথিৱী ঘূৰি থাকোঁতে 21 মাৰ্চৰ দিনা সূৰ্যৰশ্মি বিষুৱ ৰেখাত লম্বভাৱে পৰে আৰু দুয়ো গোলাৰ্ধৰ দিন ৰাতি সমান হয়। পৃথিৱীৰ এই অৱস্থানক মহাবিষুৱ বোলে। 14 নম্বৰত আছে ভাৰতবৰ্ষ কোন গোলাৰ্ধত অৱস্থিত? এইটো হৈছে উত্তৰ গোলাৰ্ধত অৱস্থিত। 15 নম্বৰ আছে কৰ্কট সংক্ৰান্তি কাক বোলে? উত্তৰটো হৈছে 21 জুনৰ দিনা সূৰ্য কৰ্কট ক্ৰান্তিৰ ওপৰত লম্বভাৱে থাকে। ইয়াক কৰ্কট সংক্ৰান্তি বুলি কোৱা হয়। 16 নম্বৰ জলবিষুৱ কাক বোলে? উত্তৰ হৈছে 23 ছেপ্টেম্বৰত দুয়ো গোলাৰ্ধত দিন ৰাতি সমান হয়। পৃথিৱীৰ এই অৱস্থানক জলবিষুৱ বোলা হয়। 17 নম্বৰ হৈছে ঋতু কেইটা আৰু কি কি? উত্তৰটো হৈছে ঋতু 6টা: গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। আজিৰ ভিডিঅ' এইখিনিলৈকে। ভিডিঅ'টো সম্পূৰ্ণ কৰি সকলোকে ধন্যবাদ জনাইছোঁ।